প্ৰস্তুত কৰিছোঁ প্ৰথমতে সেইটো সকলোৱে চাই লওক ভাল লাগিব প্ৰথমবাৰ দিবলৈ মই অনুৰোধ জনাইছোঁ প্ৰথমবাৰ দিয়া লাইট অফ কৰি দিয়া লাইট অফ প্ৰস্তুতিবাৰ জন্মদিন উপলক্ষে এটি বিশেষ ভিডিঅ' তেখেতে কাম কৰা বিভিন্ন অংশ আমি ল'বলৈ ট্ৰাই কৰিছিলোঁ এয়া আমি কেকটো কাটিবলৈ অনুৰোধ জনাইছোঁ লগতে আমাৰ ভিনদেউৱে বৰ ধুনীয়াকৈ কেক বনাই আনিছে আমাৰ আবাহনৰ গোটেই পৰিয়ালে কেক বনাই আনিছে আমি গোটেই তিনিটা কেক অসমবাসী নাট্যপ্ৰেমী ৰাইজৰলৈ আমি আগবঢ়াই দিছোঁ আপোনালোকৰ নামত আজি প্ৰস্তুতিবাৰ জন্মদিনৰ কেকটো কাটিছোঁ হ'বনে আপোনালোকৰ নামত এটা হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ সকলোকে প্ৰস্তুতিবাৰ কেকটো কাটক Happy birthday to you Happy birthday to you Happy birthday dear Prostudiba Happy birthday to you May God bless you আৰু এতিয়া আমাৰ ৰাজগড় হাই স্কুল বিহু পূজা উন্নয়ন সমিতিৰ সাহায্যতে যিহেতু আমন্ত্ৰণ কৰি আনিছে তেখেতসকলে এই চেগতে মহাৰাণী প্ৰস্তুতি পৰাশৰ বাইদেউ জন্মদিনৰ উলক শুভেচ্ছা আৰু মৰম জ্ঞাপন কৰিব খুজিছে সভাপতি ডাঙৰীয়া তেখেত আছে এটা ফুলৰ বুকে আৰু এখনি অসমীয়া আমাৰ জাতীয় সম্পদ প্ৰস্তুতি পৰা কৰে আৰু হে আমি সকলোৱে আসলে তেখেতক খলাক ল'ব লাগিব এগৰাকী মহিলা হৈ আজি সমগ্ৰ অসমতেই তুলপাৰ সৃষ্টি কৰিছে প্ৰস্তুতি পৰাশৰ নামৰ এই শব্দটিয়ে কেৱল অভিনয় নহয় এটা বৃহৎ অনুষ্ঠানক আগুৱাই লৈ যোৱাৰ উপৰিও বিভিন্ন অনুষ্ঠানক বিভিন্ন প্ৰকাৰে গতিকে আটাইকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ এই বৃহৎ পৰিয়ালটো আবাহনৰ বৃহৎ পৰিয়ালটো মোৰ পৰিয়ালটো আটাইখিনি মানুহৰ যি অনুৰাগ মোৰ প্ৰতি যি অনুপ্ৰেৰণা মোৰ প্ৰতি ভাতৃৰ প্ৰতি মজয়কে ধৰি গোটেইখিনি মানুহৰ যিখিনি অনুৰাগ সেই অনুৰাগেই মোৰ কাৰণে শক্তি আচলতে কাম কৰি থকাৰ গতিকে এই শক্তি সদায় অব্যাহত থাকক আপোনালোকৰ আশীৰ্বাদ সদায় শিৰত এনেকৈ থাকক তাৰে কামনা কৰিছোঁ দীঘলীয়া সময় নলওঁ নাটক এখনো আপোনালোকৰ কাৰণে ৰৈ আছে নাটকখনো সোনকালে আমি আগবঢ়াব লাগে আপোনালোকৰ কাৰণে পুনৰবাৰ মই আটাইকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আশীৰ্বাদ কৰিব মাত্ৰ ধন্যবাদ হ'ব